মামাক দেখি দৌৰি আহিল ভাগিনসকল। মামাৰ হেলিকপ্টাৰ চাবলৈ আহিল মাদ্ৰাছাৰ ভাগিনসকল। এক বিশাল মনৰ মুখ্যমন্ত্ৰী যিয়ে মাদ্ৰাছাৰ ভাগিনসকলক দেখি ৰব নোৱাৰি মাতিলে নিজৰ কাষলৈ। কৰ্ণাটকত মাদ্ৰাছা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এক বৃহৎ মন্তব্য। অসমত বন্ধ কৰা হ'ব ৩০০খনকৈ মাদ্ৰাছা বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এইবাৰ মাদ্ৰাছাৰ ছাত্ৰৰ সৈতে মুখ্যমন্ত্ৰী শুকুৰবাৰে কাজিৰঙাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোঠাৰী মাদ্ৰাছাৰ একাংশ কণ শিক্ষাৰ্থীৰে মুখ্যমন্ত্ৰীয়ে কিছু সময় পাতিলে প্ৰাণ ভৰি কথা। লগতে মুখ্যমন্ত্ৰীয়ে আশ্বাস দিলে যে মই তোমালোকৰ মাদ্ৰাছালৈ এদিন আহিম। মামাৰ সৈতেও মন খুলি কথা পাতিলে মাদ্ৰাছাৰ ভাগিনসকলে। ছাত্ৰসকলৰ মন আছিল হেলিকপ্টাৰত উঠিবলৈ। সেয়ে মাদ্ৰাছাৰ ছাত্ৰসকলক হেলিকপ্টাৰত উঠালে মুখ্যমন্ত্ৰীয়ে। ছাত্ৰৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত ছাত্ৰসকল মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰত উঠি আনন্দময় হৈ পৰে। মুখ্যমন্ত্ৰীয়ে কিছু প্ৰশ্ন কৰিলে মাদ্ৰাছাৰ ছাত্ৰসকলক। তহঁতে এতিয়া কি পঢ়ি আছ? তহঁতক কোনে মাদ্ৰাছাত পঢ়াইছে? ঘৰ ক'ত তহঁতৰ? এনেদৰে কোঠাৰী মাদ্ৰাছাৰ একাংশ ছাত্ৰৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰীয়ে বুজ ল'লে মাদ্ৰাছাৰ শৈক্ষিক ব্যৱস্থাৰ বিষয়ে। কোরআন পড়ায় উর্দু করা মুসলিম দোয়া আর অলপমান ইংরাজী অসমীয়া বিলাক কিবা পঢ়া নে না? তাতে কি কি পঢ়ায়? ইংৰাজী পঢ়ায়, অসমীয়া পঢ়ায়, অংক পঢ়ায়, হিন্দী পঢ়ায়, কি কি সোশিয়াল সায়েন্স পঢ়ায়, তাতে ঘৰ সমাজ বিজ্ঞান ইমান পঢ়িব লাগে নেকি? আমি মাদ্ৰাছা নপঢ়ো, আমি স্কুল পঢ়ো। তইতো স্কুল পঢ়, ইহঁত কেইটা টুপিৱালা কেইটা মাদ্ৰাছাত পঢ়ো। এদিন তহঁতৰ মাদ্ৰাছাত মই আহিব লাগিব। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। কোনে খুলিছে মাদ্ৰাছাত? কি বুদ্ধি? জামাল আহমেদ ছাৰ। হজৰত মৌলানা জালাল এতিয়া হেলিকপ্টাৰটো অলপ ওচৰৰ পৰা চাব খুজিছ নেকি? নিউজ ডেস্ক ৰিপোৰ্ট 24 লাইভ।